নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট সিৰিজৰ প্ৰথমখন টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে 14 নৱেম্বৰ তাৰিখে এখন গুৱাহাটীতো আছে ইয়াৰ যিখন সেকেন্ড টেষ্ট সেইখন গুৱাহাটীত আছে এখন হৈছে কলকাতাৰ ইডেন গাৰ্ডেনছত গতিকে দুইখন টেষ্টে গুৰুত্বপূৰ্ণ WTC ফাইনেল নেক্সট যিখন হ'ব তাৰ কাৰণে গুটেবিলাক টেষ্ট সিৰিজে অতিকৈ গুৰুত্বপূৰ্ণ আৰু দক্ষিণ আফ্ৰিকাৰ কথা ক'বলৈ গ'লে ভাৰতক আজিলৈকে ভাৰতত আহি কেতিয়াও টেষ্ট সিৰিজত পৰাস্ত কৰি পোৱা নাই অৱশ্যে দুবাৰকৈ তেওঁলোকে ড্ৰ কৰিছে মই যদি আপোনালোকক ভাৰত আৰু সাউথ আফ্ৰিকাৰ মাজত ভাৰতত হোৱা সিৰিজ বিলাকৰ কথা ক'বলৈ যাওঁ কাখত আপোনালোকে দেখিছে ইয়াত আপোনালোকে দুবাৰ ড্ৰ দেখিবলৈ পাব কিন্তু বাকি বিলাক সকলোতে কিন্তু ইণ্ডিয়া জিকিছে গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে ভাৰতক হৰুৱাব পৰা নাই দক্ষিণ আফ্ৰিকাই গতিকে কোনো কালে হৰুৱাব পৰা নাই টেষ্ট মেচৰ যদি আমি কথা ক'বলৈ যাওঁ টেষ্ট সিৰিজৰ যদি আমি কথা ক'বলৈ যাওঁ হেতু ফালৰ পৰা ভাৰতৰ এডভান্টেজ যেটো ইতিহাসৰ হেতু এডভান্টেজটো থাকিব আগৰ খেলৰ এডভান্টেজটো থাকিব আৰু যদি আমি ওভাৰঅল কথা ক'বলৈ যাওঁ ওভাৰঅল দুইটা টিমৰ মাজত টেষ্ট হৈছে 44 খন তাৰ ভিতৰত 16 খন ইণ্ডিয়াই জিকিছে 18 খন সাউথ আফ্ৰিকাই জিকিছে গতিকে হেতু হৈছে ওভাৰঅলৰ কথা এতিয়া দুইটা টিমৰ প্লেইং 11 টোনো কেনেকুৱা হ'ব পাৰে হেতু আমি অলপ চাই লওঁ দক্ষিণ আফ্ৰিকাৰ একাদশ এনেকুৱা হ'ব পাৰে এইডেন মাৰ্ক্ৰাম ৰিয়ান ৰিকেলটন তেওঁলোকে ওপেনিং কৰিব টনি ডেজৰ্জি টেম্বা বভুমা অধিনায়ক দেৱাল ব্ৰেভিছ কাইল ভেৰেন উইকেট কিপাৰ মাৰ্কো ইয়ানছেন সাইমন হাৰ্পাৰ কেশৱ মহাৰাজ সেনুৰান মুথুসামি আৰু কাগিছৰ ৰাভাডা গতিকে এওঁলোকৰ প্লেইং 11 টো যদি চাই শক্তিশালী কিন্তু দেখা গৈছে টেষ্টৰ কাৰণে কিন্তু এটা পাৰফেক্ট প্লেইং 11 এওঁলোকৰ হৈছে আৰু এইটোৱে কিন্তু যথেষ্ট টক্কৰ দিব ভাৰতৰ কথা ক'বলৈ গ'লে যশস্বী জয়সৱাল আৰু কেএল ৰাহুলে ওপেনিং কৰিব পাৰে যেহেতুকে কেএল ৰাহুলে ইয়াৰ আগৰ যেটো সিৰিজ তাতো ওপেনিং কৰিছিলে গতিকে ইয়াতো কৰিব পাৰে সাই সুদৰ্শন শুভমান গিল অধিনায়ক ঋষভ পন্থ উইকেট কিপাৰ ঋষভ পন্থ আহি যাব কামবেক হৈছে ৰবীন্দ্ৰ জাদেজা ৱাশ্বিংটন সুন্দৰ থাকিব আৰু লগতে ধ্ৰুৱ জুৰেল বা অক্ষৰ পেটেলো খেলিব পাৰে ধ্ৰুৱ জুৰেলো খেলিব পাৰে কিন্তু ধ্ৰুৱ জুৰেলে ইণ্ডিয়া এই সিৰিজটোত ভাল খেলিছিলে টেষ্টত আৰু লগতে অক্ষৰ পেটেল এজন স্পিনাৰ হয় আপোনালোকে জানে স্পিনাৰ আৰু বেটিং বলিং সকলো ফালে আছে স্পিনাৰ যেহেতুকে বেছিকৈ ইয়াত লাগিব ভাৰতত গতিকে তেখেতে খেলাৰ সম্ভাৱনা আছে মহম্মদ সিৰাজ থাকিব কুলদীপ যাদৱ থাকিব আৰু জসপ্ৰীত বুমৰাহ এনেকুৱা হ'ব পাৰে ভাৰতৰ একাদশ সো প্লেইং 11 মজবুতে দেখিবলৈ পোৱা গৈছে দুইফালৰ পৰা লাষ্টত যেটো ইণ্ডিয়া ওয়েষ্ট ইণ্ডিজৰ লগত টেষ্ট মেচ খেলিছিলে টেষ্ট সিৰিজ খেলিছিলে কেদিনমানৰ আগত হেতুটো আপোনালোকে দেখিলে অতি দমনমূলকভাৱে ভাৰতে জিকিলে গতিকে আমি আশা কৰিম যে ভাৰতে আকৌ জিকক দমনমূলকভাৱে কিন্তু দক্ষিণ আফ্ৰিকা যেটো টিম হৈছে হেতু হৈছে WTC চেম্পিয়ন টিম কাৰণ আৰু চেম্পিয়ন টিম হিচাপে তেওঁলোকৰ কিবা এটা নহলো কিবা এটা দক্ষতা বেছি থকা আমি দেখিবলৈ পাওঁ টেষ্টৰ ক্ষেত্ৰত মই যদি ক'বলৈ যাওঁ তেওঁলোকৰ টিমটো কিন্তু ভাল এটা টেষ্ট টিম হয় তেওঁলোকৰ যিখিনি প্লেয়াৰ আছে প্লেইং 11 যেটো খেলাব একদম এটা দক্ষ প্লেইং 11 কিন্তু তেওঁলোকে খেলাব আৰু টেষ্ট খেলিব পৰা ভাল টেষ্ট খেলিব পৰা বেটাৰ বলাৰ তেওঁলোকৰ হাতত আছে যি সাধাৰণতে টেষ্টৰ কাৰণে জনা যায় আৰু বিশেষকৈ এবাৰ তেওঁলোকৰ হাতত স্পিনাৰো ভাল আছে হেতু ভাল কথা হ'ব গতিকে ফাইট দিব বুলি আশা কৰিব পাৰি আৰু ইণ্ডিয়ালে যেতিয়া আহে খেলিবলৈ টিমবিলাক আপোনালোকে জানে টেষ্ট সিৰিজৰ যদি আমি কথা ক'বলৈ যাওঁ যথেষ্ট কঠিনতাৰ সন্মুখীন হয় বহুত কমেই এনেকুৱা দেখিবলৈ পোৱা যায় যেতিয়া ইণ্ডিয়া হাৰে বা ইণ্ডিয়াক সিৰিজত হৰুৱায় গতিকে দপদপনি এটা আছে টেষ্টত সেই বস্তুটো অব্যাহত থাকিব লাগে কাৰণ স্পিন ফ্ৰেন্ডলি পিটছে দিব আমাৰ জাদেজা আছে আমাৰ ৱাসি আছে আমাৰ অক্ষৰ আছে আমাৰ কুলদীপ আছে গতিকে এওঁলোকৰ দপদপনি এটা দেখিবলৈ আকৌ পোৱা যাব পাৰে বুলি মই আশা কৰিব পাৰো বাকি আপোনালোকে যদি চাই কোনে ভাল খেলিছে সাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত হোৱা টেষ্ট মেচ বিলাকত ভাৰতৰ যদি বেটিংৰ কথা ক'বলৈ যাওঁ ভাৰতৰ কেএল ৰাহুলৰ বহুতখিনি ৰান আছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গতিকে আকৌ এবাৰ আশা কৰিব পাৰো কেএল ৰাহুলৰ পৰা 100 আশা কৰিব পাৰি এইটো সিৰিজত আৰু ঠিক সেইদৰে জাদেজাৰ আছে জাদেজাৰটো প্ৰায়ভাগ টিমৰ লগতে ৰান থাকে জাদেজাই জানে যে কেনেকৈ খেলে ভালকৈ সম্ভালি খেলে টেষ্টৰ যদি আমি কথা ক'বলৈ যাওঁ গতিকে জাদেজাৰ পৰা আপোনালোকে আশা কৰিব পাৰে ঠিক সেইদৰে জয়সৱালৰ শেহতীয়া ফৰ্মটো ঠিকই আছিল টেষ্টত জয়সৱালৰ পৰা আপোনালোকে আশা কৰিব পাৰে সাউথ আফ্ৰিকাৰ যদি আমি কথা ক'বলৈ যাওঁ সাউথ আফ্ৰিকাৰ এইডেন মাৰ্ক্ৰাম তেওঁ ইণ্ডিয়াৰ লগত ভাল খেলিছে আগতে বাভুমা আছে বাভুমাই ইণ্ডিয়াৰ লগত ভাল খেলিছে অধিনায়ক নিজে বেডিংঘাম বুলি তেওঁলোকৰ এজন প্লেয়াৰ আছে তেওঁ ভাল খেলে ভাল টেষ্ট মেচ খেলে আৰু কেশৱ মহাৰাজ তেওঁ বেটে বলে সকলো ফালে উজ্বলে গতিকে তেওঁলোকৰ এইটো এটা ভাল ষ্ট্ৰাকচাৰ আছে বেটিংটোৰ ক্ষেত্ৰত বেটিং বলিঙৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকা টিমটো এটা মানে শক্তিশালী টিম হয় এনেই সাধাৰণতে তেওঁলোকে WTC জিকা নাই গতিকে সেইটো কাৰণে ভবা হৈছে যে এবাৰ ভাল এখন টক্কৰ হ'ব ভাল এখন ফাইট হ'ব দুইটা টিমৰ মাজত বাকি আমাৰ সাই সুদৰ্শন দেখুৱাব লাগিব সাই সুদৰ্শনৰ খেলিব দেন আমি যদি ক'বলৈ যাওঁ গিলটো আছে গিলে যোৱাবাৰো ভাল খেলিছিলে ওয়েষ্ট ইণ্ডিজৰ লগত টেষ্টত বাৰু ভালেই খেলে গতিকে যেটো বেটিং লাইনআপ আমাৰো ভাল আছে ৱাসি আছে ৱাশ্বিংটন সুন্দৰ আছে দেন অক্ষৰ আছে সকলোৱে বেটিং বলিং সকলো ফালে গতিকে টিমটো আমাৰো ভাল টিমটো আমাৰ বেয়া নহয় আমাৰো বহুত দীঘলীয়া বেটিং লাইনআপ হ'ব যদি কৰো বুলি ভাবে বহুত দীঘলকৈ বহুত ডিপ বেটিং লাইনআপ হ'ব
আৰু মোৰ বোধেৰে ভাৰতত ঘৰুৱা এডভান্টেজটো পাবই যিমানে শক্তিশালী টিম নাহক যিমানে যি নাহক অষ্ট্ৰেলিয়া হওক দক্ষিণ আফ্ৰিকা হওক যেতিয়া ঘৰত খেলিবলৈ আহে ন ঘৰৰ এডভান্টেজটো বেলেগ হয় তাতে হাউচফুল হৈছে ইডেন গাৰ্ডেন্সৰ প্ৰথমখন খেলৰ কাৰণেতো যিখন টেষ্ট মেচ তাৰ কাৰণেতো গোটেই হাউচফুল হৈছে এটাও চিট খালী নাই সকলো বিকি গৈ শেষ টিকেট গতিকে তেনেকুৱা যদি হয় তেন্তে সেইটো এটা বেলেগ ছাপোৰ্ট হোম ছাপোৰ্ট আৰু লগতে কণ্ডিশ্যনৰ ছাপোৰ্টটোতো থাকিবই ইডেন গাৰ্ডেন্সত এনেও সাধাৰণতে স্পিন ফ্ৰেণ্ডলি উইকেট থাকে তাত অলপ কঠিনতাৰ সন্মুখীন হয় বাকীবিলাক টিম গতিকে সেইটোতো ভালেই ভাল ষ্টাৰ্ট এটাই হ'ব বুলি মই আশা কৰিব পাৰোঁ 1-0 ভাৰতে ষ্টাৰ্ট কৰিব দেন নেক্সটখন হ'ব আমাৰ গুৱাহাটীৰ পৰিৱেশটো বাৰু সেই বেটিঙৰ কাৰণে ভাল বেটিং ফ্ৰেণ্ডলি উইকেটে হয় আমি যিমানবাৰ খেল দেখিছোঁ বিশেষকৈ টেষ্ট মেচ আজিলৈকে অনুষ্ঠিত হোৱা নাই গুৱাহাটীত কিন্তু যিবিলাক এদিনীয়া মেচ হয় এদিনীয়া মেচবিলাকত আমি দেখিছোঁ যে প্ৰায় বেটিং ফ্ৰেণ্ডলি পিটছে দিয়ে বলিঙৰ কাৰণে ইমানো বৰ সহায়ক পিটছ দিয়া দেখিবলৈ পোৱা নাযায় বহুত ৰান হোৱা মই দেখিবলৈ পাইছোঁ এদিনীয়া খেল যেতিয়া হৈছিলে গতিকে আমি আশা কৰিব পাৰোঁ যে গুৱাহাটীৰ ৰান হ'ব আৰু স্পিন ফ্ৰেণ্ডলিয়ে হ'ব তেনেকুৱা নিচিনাই লাগিছে কাৰণ ঘৰত হৈছে হোম এডভান্টেজত হৈছে WTCত পইণ্ট পোৱা কথা আছে ন আৰু WTC পইণ্টছ টেবুলখন মই যদি আপোনালোকক কাষত দেখুৱাব পাৰোঁ তাত আপোনালোকে দেখিছে যে ভাৰত এতিয়াও পাৰ্চেণ্টেজৰ হিচাপত ধৰে কিবা এটা গতিকে যিমানটো পাৰ্চেণ্টেজ জিকিছে গতিকে সেইটো আপোনালোকে দেখিছে ভাৰতে আটাইতকৈ বেছি সংখ্যক খেল খেলিছে টেষ্ট মেচ এতিয়ালৈকে WTCত বাকীবিলাক টিমতকৈ আৰু 3 নম্বৰত হয়তো আছে শ্ৰীলংকাতকৈ তলত আছে গতিকে ওপৰলৈ যাব বিচাৰিব যিমান পাৰি সিমান 1 নম্বৰ থাকিব পাৰিলে ভাল হয় গতিকে নিজৰ কণ্ডিশ্যন দি পেলাই খেলিব বিচাৰিব নিজৰ ঘৰতে নিজৰ কণ্ডিশ্যনত সহায়ক কণ্ডিশ্যন দি জিকিব বিচাৰিব সেইটো সাধাৰণতে প্ৰতিটো টিমেই কৰে তেনেকুৱা লাষ্ট টাইম দক্ষিণ আফ্ৰিকাও কৰিছিলে গতিকে সেয়াই গতিকে নিজৰ ঘৰত হৈছে যেতিয়া এডভান্টেজখিনি লৈ ভাল খেলি মুঠতে WTC ফাইনেল নেক্সট যিটো হ'ব তাৰ কাৰণে আগবাঢ়িব লাগে এইটোৱে আৰু লাষ্ট টাইম ইণ্ডিয়াই WTC ফাইনেল খেলিব পৰা নাছিলে কাৰণ শেষত গৈ পেলাই অষ্ট্ৰেলিয়াত গৈ পেলাই বহুত এটা বেয়াকৈ মাৰ খাই গৈছিলে অষ্ট্ৰেলিয়াত গৈ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি খেলিবলৈ গৈ ঘৰত হোৱা হ'লেতো কথাই নাছিলে কিন্তু বাহিৰত গৈ হাৰি আহিছিলে ন তাৰ পৰা বহুতৰ কেৰিয়াৰ শেষ হ'ল তাৰপৰা কেপ্টেনচি চেঞ্জ কিবাকিবি বহুত হ'ল ন গতিকে সেই বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিটো লাষ্ট টাইম আমাক এটা দুখ দিয়া ট্ৰফি চিৰিজ আছিলে টেষ্ট চিৰিজৰ যদি আমি কথা ক'বলৈ যাওঁ বহুত কিবাকিবি সাল সলনি হৈ গ'ল তাৰ পাছৰ পৰা আৰু এতিয়া মানে কি আৰু নতুন পথত আগবাঢ়িছে নতুনকৈ আকৌ নতুন চিন্তাধাৰাৰে আগবাঢ়িছে নতুন অধিনায়কত্বত গতিকে আমি আশা কৰিব পাৰোঁ যে নেক্সট WTC ফাইনেল আমাৰ ইণ্ডিয়া খেলিব আৰু বোধ হয় অষ্ট্ৰেলিয়া সাউথ আফ্ৰিকা এনেকুৱা টিমৰ লগতে পৰিব পাৰে বা নিউজিলেণ্ড বাকীবিলাকতো আশা কৰিব নোৱাৰি টেষ্টৰ ক্ষেত্ৰত ন গতিকে যি কি নহওক আমি আশা কৰিছোঁ এইবাৰ যে ভাৰতে WTC ফাইনেল আকৌ এবাৰ পাব পাৰিব এতিয়ালৈকে ভাৰতে সকলোবিলাক ৱৰ্ল্ড কাপে জিকিলে সেয়া ICC ট্ৰফিয়ে জিকিলে সেয়া আপোনালোকে চেম্পিয়নছ ট্ৰফি ধৰি লওক সেয়া আপোনালোকে এদিনীয়া ৱৰ্ল্ড কাপ ধৰি লওক সেয়া আপোনালোকে T20 ৱৰ্ল্ড কাপ ধৰি লওক কিন্তু WTC যিটো ট্ৰফি এইটো আমাৰ হাতত নাই যেতিয়া এটা সময়ত দিছিলে পাইছিলে আগতে কিন্তু সেইটো সময়ত WTC বুলি নাছিলে সেইটো এনেই সাধাৰণতে চলন্ত ট্ৰফি আছিলে যাকে তাকে দি দিয়ে এনেকুৱা আছিলে মানে যাকে তাকে মানে কি আৰু মানে সেইটো চেম্পিয়ন হিচাপে নিদিয়ে মানে এনেই অলপ সময়ৰ কাৰণে দিয়ে আকৌ তেনেকুৱা টাইপৰ আছিলে চেম্পিয়ন হিচাপে ধৰা নহৈছিলে আগতে যিটো টিমে টপ টেবুলৰ টপত থাকে তাক সাধাৰণতে এনেই সন্মানিত কৰা হয় কিন্তু চেম্পিয়ন হিচাপে ধৰা নহৈছিলে ফাইনেল এইবিলাক নহৈছিলে কিন্তু যেতিয়া আমাৰ ইণ্ডিয়াই সেই 1 নম্বৰ হৈছিল টেবুলত কিন্তু তাৰ পাছত যেতিয়াৰ পৰা WTC মানে ফাইনেলটোৰ নিয়মটো উলিয়ালে তেতিয়াৰ পৰা কিন্তু ইণ্ডিয়া জিকা নাই গতিকে সেই বস্তুটো জিকাৰ প্ৰয়োজনীয়তা আছে ICC এটা ইভেণ্ট নাম কৰিব পাৰিলে ভাল হয় এটা মানে খালী হৈ থকা বস্তু ইণ্ডিয়াৰ ট্ৰফি কেবিনেটত সেইটোৱে গতিকে যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু টেষ্ট মেচৰ যিটো মজা সেইটো বেলেগ মজা হয় বেলেগতকৈ বেলেগ মজা টেষ্ট মেচৰ মজা কি কাৰণে সেইটো যিবিলাক মানুহে টেষ্ট মেচ চাই দিনৰ পৰা ৰাতিলৈকে বহি তেওঁলোকে বেছিকৈ উপভোগ কৰিব পাৰে টেষ্ট মেচৰ সংঘৰ্ষটো বেলেগ হয় সময়ে খেল বদলি হৈ থাকে সেশনৰ প্ৰতি সেশন খেল বদলি গৈ থাকে কোনোবা এটা সময় এনেকুৱা আহি যে উইকেট বচাব লাগে কেতিয়াবা বলাৰেও খেল নিবলগীয়া হয় গতিকে এইবিলাক বস্তু বেলেগ ফৰ্মেটত দেখিবলৈ পোৱা নাযায় যিটো সংঘৰ্ষ টেষ্টত দেখিবলৈ পোৱা যায় গতিকে এতিয়া আমাৰ ভিউৱাৰে বহুত মানুহ আছে এনেকুৱা যি টেষ্ট চাই ভাল পায় T20 আৰু এদিনীয়া তেওঁলোকক দি দিয়ক কিন্তু তেওঁলোকে টেষ্টটো খাই বেষ্ট বুলি ক'ব গতিকে যি কি নহওক সেইসকলেতো চাবই নিশ্চিতভাৱে যিসকল টেষ্টৰ বলিয়া হয় তেওঁলোকতো বহিবই টেষ্টৰ লগত গতিকে ময়োতো বহিম যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক শ্বেয়াৰ আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব অলপ হাইপ কৰি দিব তেতিয়ালৈকে নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ ধন্যবাদ